পেণ্টটো চক ক'ত ভৰাই ৰাখিছোঁ শুকাবলৈ কাৰণে চাব দেই। এই আল্লাহ, এই চক আমাৰ পেণ্ট কাপোৰ শুকোৱা জেগা। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা হৈ গ'লগৈ, অকণমান টাইম শুলোঁ, চকু তকু একদম পূৰা ফুলি গ'লগৈ। বেছি টাইম হোৱা নাই, 1-1.5 ঘণ্টামান শুলোঁ। এতিয়া এই কাপোৰকেইটা শুকালে, এতিয়া পেণ্টটোও চাওঁ শুকালে নে নাই, পেণ্টটো পিন্ধি লওঁ। পেণ্টটো চক ক'ত ভৰাই ৰাখিছোঁ শুকাবলৈ কাৰণে চাব দেই। এই আল্লাহ, এই চক আমাৰ পেণ্ট কাপোৰ শুকোৱা জেগা। এই চক পেণ্ট একদম শুকাই কটকটীয়া হৈ গ'লগৈ। এতিয়া পেণ্টটো পিন্ধি লওঁ, তাৰপিছত লাহে লাহে গৈ থাকোঁ। এইটো চক আমাৰ বিকিদা, বৰষুণত তিতি তিতি কি অৱস্থা। কি ক'ব, ত্ৰিপাল বন্ধা নাছিলোঁ, ফটককৈ বৰষুণ আহি গ'লগৈ। ত্ৰিপালটো বান্ধিব লওঁতে গোটেই কাপোৰে কানি তিতি অৱস্থা নাই। এতিয়া কি ক'ব, এই গামোচাখন আনিলোঁ বুলিহে, নহ'লে এইখন অনাহেঁতেন আজি হৈ গৈছিল আৰু। এতিয়া তিতি মেলি কাপোৰ কানি নাই, চব তিতি গ'ল। এতিয়া টেনশ্যনটো কেনেকৈ যোৱা হ'ব? এতিয়াতো তিতা কাপোৰ এটা পিন্ধি যাব নোৱাৰোঁ, নহ'লে গোটেই খজুৱতি হৈ যাব। কি জানি আকৌ বেমাৰত পৰোঁ নেকি। বেমাৰৰ পৰা যেনে তেনে উঠি মেলি আহিছোঁহে, আকৌ এই তিতি মেলি যে বেমাৰ নহ'লে হয় আৰু। টেনশ্যনটো কেনেকৈ? ঠিক আছে তেতিয়াহ'লে আজিলৈ। এতিয়া বৰষুণ দি আছে, এতিয়া চাওঁ কি হয় ৰাস্তাটো বৰ ভাল হ'ব নালাগে মোৰ মতে। আজি কি হ'ব ঠিক নাই আৰু। তেতিয়াহ'লে গৈ থাকোঁ, বাই বাই, ঠিক আছে। ৰেডি হৈ গ'লোঁ, কাপোৰে পিন্ধি ল'লোঁ, শুকাই গ'ল ধুনীয়াকৈ। এতিয়া লাহে লাহে গৈ থাকিম। চব কি ধুনীয়া জেগা। এতিয়া লাহে লাহে আৰু গৈ থাকিম। আগফালে ৰাস্তা এতিয়া কেনেকৈ আছে কি জানো নাজানো, গম নাপাওঁ। তাৰপিছত আগলৈ গ'লেহে গম পাম আৰু ৰাস্তাৰ কথা। মোৰ লগৰটোৰো কাপোৰ এতিয়া শুকাবলৈ দিছোঁ।